ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 5th চেমৰ আছামিছৰ মেজৰ আৰু মাইনৰ পেপাৰ 4খনৰ ছেছনেল এক্সাম 2025ৰ কুৱেশ্যন পেপাৰকেইখন। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম পেপাৰখন হৈছে প্ৰাচীন ভাৰতীয় আৰু মধ্য ভাৰতীয় আৰ্য ভাষাৰ ৰূপৰেখা। 1 নম্বৰৰ কটো হৈছে পৃথিৱীৰ সৰ্ববৃহৎ ভাষাগোষ্ঠীটোৰ নাম কি? খটো হৈছে ঋগ্বেদ কিমান শতাব্দীত সংকলিত কৰা হয় বুলি অনুমান কৰা হৈছে। গটো হৈছে সংস্কৃত নাটকত কোনবোৰ চৰিত্ৰৰ মুখত প্ৰাকৃত ভাষাৰ ব্যৱহাৰ কৰা হৈছিল। গটো হৈছে গাথাসতয়িকাৰ ৰচনা। 2 নম্বৰৰ কটো হৈছে কেণ্টম আৰু শতম কি? খটো হৈছে অপভ্ৰংশৰ দুটা স্তৰ কি কি? গটো হৈছে মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হোৱা দুটা নব্য ভাৰতীয় আৰ্য ভাষাৰ নাম লিখা। ঘটো হৈছে পালি শব্দৰ অৰ্থ কি? এই শব্দটো প্ৰথমে কেতিয়া ব্যৱহাৰ হৈছিল? ঙটো হৈছে মহাৰাষ্ট্ৰী প্ৰাকৃতত লিখা দুখন গ্ৰন্থৰ নাম লিখা। 3 নম্বৰ হৈছে যিকোনো প্ৰশ্নৰ উত্তৰ লিখা। কটো হৈছে ভাৰতীয় আৰ্য ভাষাৰ ভাগ বিভাগসমূহ উল্লেখ কৰি এটি টোকা লিখা। খটো হৈছে অসমীয়া ভাষা কোনটো প্ৰাকৃতৰ পৰা সৃষ্টি হোৱা মাগধী প্ৰাকৃত সম্পৰ্কে এটি টোকা। গটো হৈছে মহাৰাষ্ট্ৰী প্ৰাকৃতৰ 5টা বৈশিষ্ট্য উল্লেখ কৰা। ঘটো হৈছে ধৰ্মপদ কি? ধৰ্মপদৰ বিষয়বস্তুত পৰিশীলিত জীৱন-যাপনৰ কাৰণে কিবোৰ কল্যাণকামী কথা কৈছে আলোচনা কৰা। দ্বিতীয়খন কুৱেশ্যন পেপাৰ হৈছে মেজৰ অসমীয়া গদ্য সাহিত্য আৰম্ভণিৰ পৰা 2000 খ্ৰীষ্টাব্দলৈ। 1ৰ কটো হৈছে শংকৰদেৱৰ ৰুক্মিণী হৰণ নাটৰ কাহিনীভাগ ক'ৰ পৰা লোৱা হৈছে। খটো হৈছে ৰুক্মিণীয়ে কৃষ্ণলৈ প্ৰেৰণ কৰা পত্ৰখন কোনে পাঠ কৰিছিল। গটো হৈছে নন্দ যশোদাৰ কলহ পাঠৰ কলহ শব্দটিৰ অৰ্থ কি? ঘটো হৈছে সত্ৰাধিকাৰৰ অভিষেক উৎসৱৰ আয়োজন কেতিয়া কৰা হয়। 2 নম্বৰ যিকোনো তিনিটা চমু উত্তৰ লিখা। কটো হৈছে ৰুক্মিণীৰ সখীয়েক দুগৰাকীৰ নাম লিখা। খটো হৈছে শিশুপাল কোন আছিল? কুন্দিললৈ তেওঁ কি উদ্দেশ্যেৰে আহিছিল। গটো হৈছে মণিৰাম দেৱানৰ ফাঁচী কোন চনত আৰু ক'ত হৈছিল। ঘটো হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ দুখন গ্ৰন্থৰ নাম লিখা। 3 নম্বৰটো হৈছে যিকোনো দুটাৰ উত্তৰ লিখা। কটো হৈছে মাধৱদেৱৰ অৰ্জুন ভঞ্জন নাটৰ অন্তৰ্গত নন্দ যশোদাৰ কলহৰ চমু বৰ্ণনা দিয়া। খটো হৈছে শংকৰদেৱৰ ৰুক্মিণী হৰণ নাটৰ নায়িকা চৰিত্ৰটি আলোচনা কৰা। গটো হৈছে সত্ৰাধিকাৰৰ অভিষেক উৎসৱ কিদৰে পালন কৰা হয় আলোচনা কৰা। ঘটো হৈছে সত্যেন্দ্ৰনাথ শৰ্মাই অংকীয়া নাটৰ ৰস বিচাৰ প্ৰবন্ধত ৰস সম্পৰ্কে উত্থাপন কৰা বিশ্লেষণ কিদৰে প্ৰকাশ কৰিছে সংক্ষেপে লিখা। তাৰ পিছৰ পেপাৰখন হৈছে মাইনৰ পেপাৰ অসমীয়া নাটক। 1 নম্বৰটো হৈছে অতি চমু উত্তৰ লিখা। কটো হৈছে অংকীয়া নাটৰ জনক। প্ৰথমটো হৈছে শংকৰদেৱ, দ্বিতীয়তে মাধৱদেৱ, তৃতীয়তে দামোদৰদেৱ আৰু চতুৰ্থতে ভট্টদেৱ। খটো হৈছে আহাৰ নাটখনৰ নাট্যকাৰ। প্ৰথমটো হৈছে প্ৰমোদ দাস, দ্বিতীয়তে গুণহিৰাম বৰুৱা, তৃতীয়তে অতুল চন্দ্ৰ হাজৰিকা আৰু চতুৰ্থতে অৰুণ শৰ্মা। গটো হৈছে প্ৰথম অসমীয়া সামাজিক নাটক। প্ৰথমটো হৈছে জয়মতী, দ্বিতীয়তে পদুম কুঁৱৰী, তৃতীয়তে ৰামনৱমী, চতুৰ্থতে লভিতা। ঘটো হৈছে হাজাৰীঘোষা কোনখনক বোলে। প্ৰথমতে ভক্তি ৰত্নাৱলী, দ্বিতীয়তে নামমালিকা, তৃতীয়তে নামঘোষা, চতুৰ্থতে কীৰ্তন ঘোষা। 2 নম্বৰ প্ৰশ্নটো হৈছে যিকোনো তিনিটাৰ চমু উত্তৰ লিখা। কটো হৈছে লোকনাট্যাভিনয়ৰ সাংযোতিক একক দুবিধৰ নাম লিখা। খটো হৈছে নাট্যশাস্ত্ৰ কোনে কিমান চনত ৰচনা কৰিছিল। গটো হৈছে অংকীয়া নাটৰ নান্দী কি? এই শ্লোক কোনে পৰিৱেশন কৰে। ঘটো হৈছে নাট্যকাহিনী ত্ৰি-ঐক্য কি? 3 নম্বৰ হৈছে যিকোনো দুটাৰ উত্তৰ লিখা। কটো হৈছে লোকনাট্য কি? লোকনাট্যৰ ভাগ দুটাৰ বিষয়ে চমুকৈ আলোচনা কৰা। খটো হৈছে
এবছাৰ্ড নাটক কি? অসমীয়া এবছাৰ্ড নাটক সম্পৰ্কে এটি টোকা লিখা। গটো হৈছে ঝুমুৰা কি? ঝুমুৰাৰ 4টা বৈশিষ্ট্য উল্লেখ কৰা। ঘটো হৈছে অংকীয়া নাটৰ 5টা মূল বৈশিষ্ট্য লিখা। তাৰ পিছৰ পেপাৰটো হৈছে আধুনিক অসমীয়া গীতি সাহিত্য। এই পেপাৰখনৰ 1 নম্বৰ প্ৰশ্ন হৈছে অতি চমু উত্তৰ লিখা। কটো হৈছে অ মোৰ আপোনাৰ দেশৰ সুৰকাৰ কোন? অপশ্যন কটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা, খটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা, গটো হৈছে কমলা প্ৰসাদ আগৰৱালা, ঘটো হৈছে কমলাকান্ত ভট্টাচাৰ্য। খটো হৈছে সত্যেন্দ্ৰনাথ বৰাৰ গীতৰ পুথি কোনখন? কটো হৈছে মুক্তি দেউল, খটো হৈছে গীতাৱলী, গটো হৈছে জিলিকাব লুইতৰে পাৰ, ঘটো হৈছে লুইত পাৰৰ অগ্নিসুৰ। গটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত গীত আৰু কবিতাক একেলগে প্ৰকাশ কৰা গ্ৰন্থখনৰ নাম। কটো হৈছে লুইতৰ পাৰৰ অগ্নিসুৰ, খটো হৈছে লভিতা, গটো হৈছে শোণিতপুৰী, ঘটো হৈছে নিমাতী কন্যা। ঘটো হৈছে ভূপেন হাজৰিকাই লাভ কৰা ভাৰত চৰকাৰৰ সৰ্বোচ্চ উপাধিটো। কটো হৈছে পদ্মশ্ৰী, খটো হৈছে পদ্মবিভূষণ, গটো হৈছে ভাৰতৰত্ন, ঘটো হৈছে অসম ৰত্ন। 2 নম্বৰ প্ৰশ্নটো হৈছে যিকোনো তিনিটাৰ চমু উত্তৰ লিখা। কটো হৈছে কোন চনত কি উপলক্ষত অসম জাতীয় সংগীতটি গৃহীত হৈছিল? খটো হৈছে কমলানন্দ ভট্টাচাৰ্যৰ গীতৰ পুথিখনৰ নাম কি আৰু কেতিয়া প্ৰকাশিত? গটো হৈছে গীতি সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ৰুদ্ৰ বৰুৱাক অভিহিত কৰা 2টা উপাধি কি কি? ঘটো হৈছে তফজুল আলিৰ 2খন গীতৰ পুথিৰ নাম লিখা। 3 নম্বৰ প্ৰশ্নটো হৈছে যিকোনো 2টাৰ উত্তৰ লিখা। কটো হৈছে গীতি সাহিত্য সংজ্ঞা, স্বৰূপ আৰু ধাৰণা সম্পৰ্কে এটি টোকা লিখা। খটো হৈছে অসম সংগীতটিৰ মূল ভাৱ আলোচনা কৰা। গটো হৈছে বিষ্ণুপ্ৰসাদ ৰাভাৰ চমু পৰিচয় দাঙি ধৰি মোৰ কবিতাৰ ছন্দ লাগি গীতটোৰ অন্তৰ্নিহিত ভাৱৰ সম্পৰ্কে লিখা। ঘটো হৈছে বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে গীতটি ভূপেন হাজৰিকাই ব্ৰহ্মপুত্ৰক কিদৰে উপস্থাপন কৰিছে আলোচনা কৰা। ধন্যবাদ।